আমি প্ৰথমতে ফেচবুকত লগ পাইছিলোঁ, এনেকৈ মেছেজ কৰিলোঁ, তাৰপিছত কথা পাতিলোঁ কেইদিনমান, তাৰপিছত বিয়া হৈ গুচি আহিলোঁ আৰু। মোৰ ভাগ্যত ভগৱানে লিখি দিছে তাইক, তো মোৰ নিজৰ হৈ গ'ল মানে এতিয়া বৰ্তমান। তো তাইক পাইছোঁ ভগৱানৰ ইচ্ছাত, মই সেই বুলি ভাবোঁ। আমি প্ৰথমতে ফেচবুকত লগ পাইছিলোঁ, এনেকৈ মেছেজ কৰিলোঁ, তাৰপিছত কথা পাতিলোঁ কেইদিনমান, তাৰপিছত বিয়া হৈ গুচি আহিলোঁ আৰু। এনেকৈতো নাই হোৱা, অকল একবাৰেই লগ পাইছিলোঁ, তাৰপিছত তাৰ পাছত আৰু কেইদিনমান থাকি বিয়া হ'লোঁ আৰু। এনেইতো শুনো, এনেকৈ দেখা নাই, তাৰ পাছত গম পালোঁ আৰু এনেকৈ বুলিকে। মৰমেই আৰু মানে মনটো ভাল হ'লে হ'ল। এনেকৈ তাৰ মানে এনেকৈ চাই অহা নাই আৰু যে তাৰ এনেকৈ খোজকাঢ়িব নোৱাৰে বা কিবা এনেকৈ বুলি মই একো ভাবাই নাই মানে। মৰমটো থাকিলেই হ'ল। মই যিমানখিনি পাৰোঁ এইবিলাক কৰি দিওঁ, মাও হেল্প কৰে, ময়ো বনাই দিওঁ যোনটো পাৰোঁ, নোৱাৰাটো নিজে কৰে বাৰু, মাও কৰি দিয়ে আধা আধি। আমাৰ প্ৰেম আৰম্ভ হৈছিলে ছ'চিয়েল মিডিয়াত, ফেচবুকত, আৰু তাৰ পৰাই মানে চিনাকি হৈ মানে এতিয়া তেনেকৈ চলি থাকি এতিয়া বিবাহবাসত আবদ্ধ হোৱা প্ৰায় 1 বছৰে হ'ল। আৰু এতিয়া আমি দুয়োৱে মিলি বাইপাছ ৰোডত এখন ফাষ্টফুড ৰেষ্টুৰেণ্ট খুলিছোঁ। আমি প্ৰত্যেকেই কামবিলাক ভগাই লৈছোঁ। মা ইয়াতে আছে, মা হেল্প কৰে যিহেতু, আৰু মোৰ গাঁৱৰে বন্ধু, আৰু তেখেতকো আনিছোঁ, আৰু মোৰ ৱাইফ সহায় কৰে, আৰু মই নিজেও ইয়াতে বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰোঁ। যেতিয়া মানে ডাঙৰ হৈ আহিছোঁ তেতিয়া বুজিব পাৰিছোঁ, যিহেতু মই ফিজিকেলি হেণ্ডিকেপ, আৰু নিজে মানে আগতে ভাবিছিলোঁ যে কিবা এটা কৰিম, মা দেউতা থকালৈকেতো বিন্দাছ খাম, বিন্দাছ হৈ থাকিব পাৰিম, কিন্তু মা দেউতা যদি নাথাকে মই কেনেধৰণে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিম। তো সেই ভাবি মানে অ'পেনিং কৰিলোঁ ৰেষ্টুৰেণ্টখন, আৰু এতিয়া বৰ্তমান ধুনীয়া চলি আছে। যিহেতু মা পাপা নাথাকিলে মই কেনেকৈ চলিম, কি কৰিম, জীৱনটো এতিয়াতো মোৰ অকল নিজৰে নহয়, তো যিহেতু মোৰ এতিয়া ৱাইফো আছে মোৰ লগত, তো তেখেতৰো কথা ভাবি, ময়ো নিজৰ কথা ভাবি আমি মানে আৰম্ভ কৰিলোঁ। তাই বহুতখিনি হেল্প কৰে, ক'ৰবাত যাবলৈ বা ইফালৰ পৰা ইফালে এনেকৈ লৈ যোৱাত সুবিধা হয়, হেল্প কৰে। প্ৰেম বস্তুটো এনেকুৱা ভাষাৰেতো বুজাব নোৱাৰিয়ে, অনুভৱে কৰিব পাৰি। আৰু প্ৰেম মানে হৈছে বিশ্বাস। সেইটোৱে সিটোক যদি আমি বিশ্বাসে নকৰোঁ, আমি বুজিবলৈ চেষ্টাই নকৰোঁ, তেন্তে কোনো প্ৰেম সফল নহ'বই। আৰু সেয়ে বিশ্বাস থাকিব লাগে প্ৰেমত, আৰু যে অকল মানে মানুহজনীক বা মানুহজনক পাবৰ কাৰণে ভাল পাব পাৰি সেইটো নহয়, কেতিয়াবা প্ৰেমৰ বিফলতাও আহিব, সফলতাও হ'ব। তো মোৰ ভাগ্যত ভগৱানে লিখি দিছে তাইক, তো মোৰ নিজৰ হৈ গ'ল মানে এতিয়া বৰ্তমান। তো তাইক পাইছোঁ ভগৱানৰ ইচ্ছাত, মই সেই বুলি ভাবোঁ।